পুনৰ স্বাগতম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিহু কমিটি সাহায্য বিতৰণ অনুষ্ঠান অনুষ্ঠিত হৈ আছে বিহু কমিটিক 2 লাখ টকাকৈ দিয়া হ'ব সাহায্য কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিছে সাহায্য 10 বছৰতকৈ পুৰণি বিহু কমিটিক দিয়া হৈছে এই সাহায্য পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি আছে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছো আজিৰ সভাত আমি মুখ্যতঃ কামৰূপ মহানগৰ দৰং নলবাৰী আদি নিকটৱৰ্তী জিলাসমূহৰ বিহু সমিতিৰ বিষয়ববীয়াসকলক নিমন্ত্ৰণ কৰিছো অহা 2 দিনৰ ভিতৰত জিলাৰ উপায়ুক্তসমূহে প্ৰতিটো জিলাৰে বিহু কমিটিসমূহক নিমন্ত্ৰণ কৰি তেওঁলোকৰ বাবে আমি আগবঢ়োৱা বৰঙণিখিনি মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিব আমাৰ জাতিৰ আত্মবিশ্বাস গৌৰৱ আৰু সাহসৰ সমাহাৰ হ'ল আমাৰ বহাগ বিহু সহাজীৱনৰ লোক সংস্কৃতিৰ বিধত বিহুৰ বৰ্ণিল ৰূপে সকলোকে অনুপ্ৰাণিত কৰি আহিছে বসন্তকালীন এই উৎসৱৰ লগত জড়িত আছে প্ৰকৃতিৰ সৈতে মানুহৰ আত্মিক সম্পৰ্ক য'ত প্ৰতিফলিত হয় লোক জীৱনৰ বিভিন্ন ৰংসমূহ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই বিহুৰ বিষয়ে কৈছিল জীৱৰ যাত্ৰাৰ ঘাট প্ৰতিঘাতত যেনেকৈ কৃষ্টিৰ ৰূপান্তৰ হয় সংস্কৃতিৰ আলমলৈ জীৱন যাত্ৰা তেনেকে আগুৱাই যায় গতিকে জীৱন যাত্ৰাৰ লগত কৃষ্টি সংস্কৃতি ওতঃপ্ৰোতভাৱে জড়িত যি জাতিৰ কৃষ্টি সংস্কৃতি গতিশীল নহয় সেই জাতিৰ জীৱন যাত্ৰাও স্থিৰ হয় অসমীয়া জাতি যে গতিশীল সেই কথাৰ উমান পোৱা যায় ৰূপান্তৰমুখী বিহু সংস্কৃতিৰ জৰিয়তে উদাহৰণস্বৰূপে প্ৰাচীন কালত বিহু আছিল গাঁৱৰ সম্পদ প্ৰকৃতিৰ ৰম্য কাননত নদীৰ পাৰ অথবা পথাৰৰ মাজৰ প্ৰাকৃতিক ৰংগমঞ্চত বিহু অনুষ্ঠিত হৈছিল কিন্তু সংস্কৃতিৰ বুৱক্তি খুঁটত কালক্ৰমে বিহুৱে পথাৰৰ গছৰ তলৰ পৰা মঞ্চলৈ আহিল তাৰ লগে লগে বিহুৰ স্পন্দন অন্য ৰূপেৰে উদ্ভাসিত হৈ উঠে মঞ্চই বিহুক দিলে সংস্কৃতিৰ মাজেৰে গণ সংযোগ সম্ভৱ কৰি তোলাৰ সাধনা সেই নব্য পৰম্পৰা ৰক্ষা কৰি আজিও অসমত মঞ্চ বিহু উদযাপিত হৈ আছে সেই উজ্জ্বল পৰম্পৰাৰ ধাৰক আৰু বাহক হিচাপে অসমত আজি প্ৰায়বোৰ অঞ্চলতে মঞ্চ বিহু উদযাপন হৈ আছে কিন্তু তাৰ লগে লগে আমাৰ যিটো পৰম্পৰাৰ বিহু সেই বিহুটো আমি এক সম্পূৰ্ণ শুদ্ধ ৰূপত কেনেকৈ জীয়াই ৰাখিব পাৰো তাৰ বিষয়েও আমাৰ চিন্তা কৰাৰ প্ৰয়োজন আছে মই অকণমান সময় আপোনালোকৰ আগত 7 বিহুৰ ধাৰণাটোৰ বিষয়ে ক'ব বিচাৰিছো বিহু অসমৰ সৰ্ববৃহৎ উৎসৱ ঋতুৰ সৈতে সম্পৰ্কিত বিহু উৎসৱ বসন্তকালীন উৎসৱটোৱে হৈছে বহাগ বিহু বা ৰঙালী বিহু বহাগ বিহুৰ সৈতে কৃষি কাৰ্যৰ আৰম্ভণি অথবা উৰ্বৰতাৰ গভীৰ সম্পৰ্ক আছে কৃষিজীৱী অসমীয়াৰ উৎসৱ বহাগ বিহু অতীতত 7 দিনকৈ পালন কৰা হৈছিল চতৰ সংক্ৰান্তিৰ পৰা বহাগ মাহৰ 6 তাৰিখলৈ অতীতত বিহু মৰা হৈছিল অৰ্থাৎ 7 দিন একেৰাহে বিহু পালন কৰা হৈছিল 7 দিন ধৰি উদযাপিত হোৱাৰ বাবে বহাগ বিহুৰ আন এটা নাম 7 বিহু লোক সংস্কৃতিৰ গৱেষক ডক্টৰ লীলা গগৈয়ে 7 বিহু পালনৰ নামাকৰণ এনেকৈ কৰিছে গৰু বিহু মানুহ বিহু হাত বিহু চেনেহী বিহু মাইকী বিহু ৰঙালী বিহু আৰু চেৰা বিহু হেম বৰগোহাঁইৰ মতে 7 বিহু হৈছে চতৰ বিহু ৰাতি বিহু গৰু বিহু মানুহ বিহু কুটুম বিহু মেলা বিহু বা চেৰা বিহু লোক সংস্কৃতিৰ গৱেষক ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীয়ে লিখিছে অসমত এসপ্তাহৰ
বাবে বহাগ বিহু পালন কৰা হয় আৰু প্ৰথম দিনটোৰ বিহু গৰু বিহু বুলি কোৱা হয়। এই দিনটোৱে অসমীয়া নতুন বছৰৰ সূচনা কৰে। গৰুক গা ধুৱাই পুৰণি পঘা আঁতৰাই নতুন পঘা তৈয়াৰ কৰি তাত তুলসীৰ পাতেৰে পানী ছটিয়াই পবিত্ৰ কৰা হয়। গৰু বিহুৰ পাছদিনা প্ৰথম দিনটো মানুহ বিহু। এই দিনটোত কনিষ্ঠজনে জ্যেষ্ঠজনক নতুন বস্ত্ৰ বিশেষকৈ বিহুৱান যাচি সন্মান প্ৰদৰ্শন কৰে। এই দিনটো বা তাৰ পাছৰ দিনকেইটাত কড়ি খেল বা কণী যুঁজ খেলা হয়। কড়ি খেল বৰষুণ আনে বুলি বিশ্বাস কৰা হয়। আনহাতে কণী হৈছে বংশ বৃদ্ধিৰ প্ৰতীক। তৃতীয় দিনটো হৈছে গোসাই বিহু। এই দিনটোৰ মূল কাৰ্যসূচী হৈছে নামঘৰত প্ৰাৰ্থনা কৰা। তাৰ পৰৱৰ্তী দিনকেইটাত হুঁচৰি, বিহু নাচ আৰু গীত পৰিৱেশন কৰা হয়। বিহু নৃত্যৰ সৈতে ঢোল, পেঁপা, গগনা, টকা, সুতুলি আদি লোকবাদ্য পৰিৱেশন কৰা হয়। 7 দিনৰ অন্তত যেতিয়া হুঁচৰি গোৱা অন্ত হয়, সেইদিনাই বিহু উৰুৱাই বিহুক আনুষ্ঠানিকভাৱে বিদায় জনোৱা হয়। এই 7 বিহুৰ নামাকৰণ যিয়েই নহওক কিয় অতীতত 7 দিনলৈহে বিহু উদযাপিত হৈছিল। বিহু 7 দিনীয়াকৈ কিয় পালন হয় তাৰো যুক্তিযুক্ততা আছিল। আহোম ৰাজ শাসন কালতে বিহু এক নিৰ্দিষ্ট ৰূপ পৰিগ্ৰহ কৰিছিল। বহুতৰ মতে আহোম ৰজাৰ দিনত ৰংঘৰ চৌহদৰ পৰা নামনিলৈ বিহু মাৰি আহোঁতে কলিয়াবৰত 7 দিন লাগিছিল। সেই 7 দিনতে 7 বিহুৰ নামাকৰণ হৈছিল। তাতে বিহুৱাৰ চুৰিয়া খহি তেওঁলোক ভাগৰুৱা হৈছিল। জীৱনত সমাধান কৰা হয়। সেইবাবে ইয়াক দৈনন্দিন কাৰ্যৰ বাবে ব্যৱহাৰ উকা গামোচা বুলি কোৱা হৈছে। সেইবাবে আমি গামোচাতকৈ বিহুৱান আৰু গামোচাৰ মাজৰ পাৰ্থক্য, গোসাই গামোচাৰ পাৰ্থক্য, আনাকাটা গামোচাৰ পাৰ্থক্য, তিয়নি তামোল গামোচা, ফুলাম গামোচা, দৰা বৰণৰ গামোচা, টঙালী গামোচাৰ বিষয়ে আমি বুজা উচিত। আমাৰ নতুন প্ৰজন্মই এই গোটেই গামোচাবিধ কতো নেদেখাৰ বাবে নতুন প্ৰজন্মই সাধাৰণতে কোনোবা এখন গামোচা কি ধৰণে ব্যৱহাৰ কৰা হয় তাৰ ব্যৱহাৰ নজনা বাবে আমি কিছু ক্ষেত্ৰত প্ৰয়োজনীয়তকৈ অধিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ। এইবিলাকৰ বিষয়ে মই কিয় কৈছো আপোনালোকৰ আগত তাৰ বিষয়ে মই অকণমান পিছত দাঙি ধৰিম। অসমৰ সকলো জাতি জনগোষ্ঠীৰ বাবে গামোচাখন স্বাভাৱিকভাৱে সন্মানৰ প্ৰতীক আৰু আন আন জনগোষ্ঠীসমূহেও গামোচাৰ আকাৰত বা গামোচাৰ প্ৰেৰণাত বা গামোচাৰ দৰে নিজৰ নিজৰ জাতীয় বস্ত্ৰ নিৰ্মাণ কৰি উলিয়াইছে। বড়োসকলে ডিঙিত পৰিৱেশন কৰা সেউজীয়া, বেঙুনীয়া, ৰঙা, নীলা, হালধীয়া, কমলা, বগা আদি হাতুৰঙী সূতাৰ অপূৰ্ব সৃষ্টি আৰণাইখনে বড়ো শিপিনীসকলৰ তাঁত শিল্পৰ সুন্দৰ আৰু অসাধাৰণ কাৰিকৰী নিদৰ্শন দাঙি ধৰে। হালধীয়া আঁচোৰে বোৱা, দুই কাষে হালধীয়া সূতাৰে পাৰি দি বোৱা কোচ ৰাজবংশীসকলৰ গামোচা আওচাই আমাৰ অসমীয়া সমাজৰ সংস্কৃতিৰ ভঁৰালটো সমৃদ্ধ কৰিছে। হস্ত তাঁত শিল্প কাৰ্বি জনজীৱনৰ এক অবিচ্ছেদ্য অংগ। কলা, হালধীয়া, নীলা, বগা, সেউজীয়া আদিত সুন্দৰকৈ সৰু বা ডাঙৰকৈ ফুল বচা, জাকত জিলিকা কান্ধত লোৱা, পাগুৰি হিচাপে বান্ধি লোৱা ৰঙীন গামোচাখনক পহ কাৰ্বি সমাজৰ সন্মানৰ প্ৰতীক। শৰণীয়া কছাৰীসকলৰ সাংস্কৃতিক ঐতিহ্যৰ পৰম্পৰা ৰক্ষা কৰা সেউজীয়া ৰঙৰ দুইফালে বগা সূতাৰে সুন্দৰভাৱে বুটা বাছি ফুল তুলি বৈ লোৱা গামোচাখনৰ নাম তেওঁলোকে মুক্সা বুলি ব্যৱহাৰ কৰে আৰু ই জনগোষ্ঠীটোৰ বয়ন শিল্পৰ অপূৰ্ব চানেকি দাঙি ধৰে। বেঙুনীয়া, হালধীয়া, ৰঙা, কলা, বগা বিভিন্ন আঁচোৰে বোৱা ৰাভাসকলে কান্ধত লোৱা গামোচাক পাজাৰ আৰু কঁকালত পিন্ধা বস্ত্ৰক পাজালে বয়ন শিল্পত পাকৈত ৰাভা সম্প্ৰদায়ৰ শিপিনীসকলৰ পাৰদৰ্শিতা
আৰু তেওঁলোকৰ পৰম্পৰাগত সুন্দৰ সুনিপুণতা প্ৰকাশ কৰে অতি সুন্দৰ হালধীয়া ৰঙা কমলা সেউজীয়া আদি ৰঙৰ সূতাৰে সুন্দৰকৈ সৰু সৰু ফুল বা বুটা দিয়া ডিমাচা জনগোষ্ঠীৰ কান্ধত লোৱা গামোচা ৰিচা বিয়া বা যিকোনো ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানত অতি সন্মানসূচকভাৱে ব্যৱহাৰ কৰা হয় বগাত ৰঙা আঁচুৰ মাৰি দি এটা মূৰে বেলেগ বেলেগ চানেকিৰে নক্সা দি ফুল বচা মিচিং সমাজৰ ধুনীয়া গামোচাখনৰ নাম হ'ল ডোমো বগা হালধীয়া কলা আদি ৰঙেৰে বোৱা এই সুন্দৰ গামোচাই মিচিং বয়ন শিল্পৰ উৎকৃষ্টতা আৰু শিপিনীসকলৰ দক্ষতাৰ স্পষ্ট প্ৰমাণ দাঙি ধৰে তিৱাসকলে ব্যৱহাৰ কৰা সেউজীয়া সূতাৰ গামোচাখন ফালি কছাৰী জনগোষ্ঠীৰ আলম টাই ফাকে জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা প কংখ টাই খামিয়াংসকলে বৈ লোৱা ফা কংখ আৰু ফাহ আদিয়ে অসমৰ বয়ন শিল্পৰ আপুনি চাই আছে নিউজ স্কেন খবৰ মহানগৰীৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ চিটি বাছে মহতিয়াই নিয়ে এজনক ঘটনাস্থলীতে মৃত্যু হৈছে সাংবাদিক মুস্তাক আলমৰ মুস্তাক আলম টাইম 8ৰ সাংবাদিক বশিষ্ঠৰ বৰপথাৰৰ পৰা কাৰ্যালয়লৈ গৈ থাকোঁতে দুৰ্ঘটনা সংঘটিত হয় বেলতলাৰ পৰা দিছপুৰ অভিমুখী পথত এই দুৰ্ঘটনা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এজন সাংবাদিক মৃত্যুমুখত পৰিছে চিটি বাছে মহতিয়াই নিয়ে এজন সাংবাদিকক ঘটনাস্থলীতে মৃত্যু হৈছে সাংবাদিক মুস্তাক আলমৰ মুস্তাক আলম টাইম 8 নামৰ পৰ্টেলৰ সাংবাদিক বশিষ্ঠৰ বৰপথাৰৰ পৰা কাৰ্যালয়লৈ গৈ থাকোঁতে দুৰ্ঘটনা সংঘটিত হয় বেলতলাৰ পৰা দিছপুৰ অভিমুখী পথতেই এই পথ দুৰ্ঘটনা সংঘটিত হয় দুৰ্ভাগ্যজনক এক পথ দুৰ্ঘটনা চিটি বাছৰ দুৰাত্মক গুৱাহাটী মহানগৰীত নতুন কথা নহয় আৰু সেই চিটি বাছৰ খুন্দাতেই মৃত্যুমুখত পৰিছে এজন যুৱক মৃত্যু হৈছে সাংবাদিক মুস্তাক আলমৰ মুস্তাক আলম টাইম 8ৰ সাংবাদিক বশিষ্ঠৰ বৰপথাৰৰ পৰা কাৰ্যালয়লৈ গৈ থাকোঁতে এই দুৰ্ঘটনা সংঘটিত হয় বেলতলাৰ পৰা দিছপুৰ অভিমুখী পথতেই এই দুৰ্ঘটনাটো সংঘটিত হয় হেপাহৰ ৰঙালী বিহুক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ঢোলৰ গুমগুমনিৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ বতাহ আগন্তুক ৰঙালী বিহুৰ বাবে হুঁচৰিৰ আখৰাত ব্যস্ত হৈ পৰিছে শিৱসাগৰ জিলাৰ ঐতিহাসিক গড়গাঁৱৰ সন্মিলিত কাৰেং হুঁচৰি দল গড়গাঁৱৰ ঐতিহাসিক কাৰেংঘৰৰ নামেৰে উলিওৱা হুঁচৰি দলটোৱে এইবাৰ চোতাল বিহুৰ লগতে ন পুৰণি বিহু নাচ পৰিৱেশন কৰিব ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহু প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে হুঁচৰি দলটোৱে হেপাহৰ ৰঙালী বিহুৰ মাজত মাত্ৰ এটা দিন মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক কাৰেংঘৰৰ বাকৰিত আৰু দেখিবলৈ পোৱা গৈছে যে কাৰেংঘৰৰ নামেৰেই এটা হুঁচৰি দল গঠন হৈছে আৰু বিগত বৰ্ষতো তেওঁলোকে হুঁচৰি কৰি আছে আৰু এইবাৰো তেওঁলোকে বৰ্তমান আখৰাত ব্যস্ত হৈ আছে যিহেতু আগন্তুক ৰঙালী বিহুৰ বাবে তেওঁলোকে সাজু হৈছে আখৰাৰ চূড়ান্ত পৰ্যায় পাইছেহি তেওঁলোকে আচলতে অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে বিহু হুঁচৰি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে আৰু তেওঁলোকৰ যি দল হুঁচৰি দলৰ মুৰব্বী আছে আমি তেওঁৰ পৰা জানিম কেনেদৰে প্ৰস্তুতি চলিছে হয় অসমীয়া জাতিৰ দাপোন তথা অসমীয়া জাতিৰ যি হিয়াৰ আমঠু কলিজাৰ বহাগ বিহু ইতিমধ্যে আমাৰ চোতালত প্ৰৱেশ কৰিছেহি আৰু ইতিমধ্যে ক'ব লাগিব সমগ্ৰ অসমবাসীৰ ৰাইজৰ প্ৰথমতে আমি আশীৰ্বাদ বিচাৰিছোঁ যিহেতু বিগত বৰ্ষসমূহৰ দৰে এইবছৰ কাৰেংঘৰ বিহু হুঁচৰি দল গড়গাঁও শিৱসাগৰ নামাংকনেৰে আমি এটি বিহু দল আমি ইতিমধ্যে পৰিৱেশন কৰি আহিছোঁ সমগ্ৰ অসমত আৰু এইবছৰো পুনৰবাৰ আমি সমগ্ৰ অসমবাসীৰ ৰাইজৰ কাষলৈ যাব বিচাৰিছোঁ পুনৰবাৰ আৰু এটা কথা এইটো ইয়াতে ক'ব লাগিব যিহেতু অসম বা শিৱসাগৰ বুলি ক'লে আচলতে বিহু বুলি ক'লে জনাজাত সমগ্ৰ অসমত আৰু শিৱসাগৰ বিহুৱা ডেকা ল'ৰা ছোৱালী হৈ আমি বিহু কৰিবই লাগিব যিহেতু হিয়াৰ আমঠু নতুন বৰ্ষৰ আহি আছে কুলিয়ে কান্দিছে ইতিমধ্যে আৰু কুলিৰ কান্দোনে ইতিমধ্যে সমগ্ৰ অসমৰ বিহুৱা বিহুতীসকলক গা ইচাদ বিচাদ কৰিছে আৰু এই ইচাদ বিচাদৰ মাজতে আমিও ৰখি থাকিব নোৱাৰোঁ ঢোলৰ মাত শুনিলে পেঁপা মাত শুনিলে
পেটৰ ভাত এৰি থৈ যাওঁ, যঁতৰটো ভাঙি বিহু কৰিবলৈ যাওঁ। সেইবাবে আমি ক'ব বিচাৰিছোঁ সমগ্ৰ অসমবাসীৰ ৰাইজৰ কাষলৈ আমি যাব বিচাৰিছোঁ। এইবছৰ অকণমান আমি ব্যতিক্ৰমত আমি বিহুখন আমি পৰিৱেশন কৰিম। যিহেতু যোৱা বছৰ আমি চোতাল বিহু কৰিছিলোঁ বা আমি এক্সিবিশ্যন বিহুবিলাক যিবিলাক কৰিছিলোঁ, অনুষ্ঠানবিলাক আৰম্ভ কৰিছিলোঁ, কিন্তু এই বছৰ আমি প্ৰায় 10 বছৰ আগত যি কাৰেং বিহু হুঁচৰি দল আছিলে, সেই হুঁচৰি দলৰ মাজলৈ আমি পুনৰবাৰ উভতি যাব বিচাৰিছোঁ আৰু সমগ্ৰ অসমতে গড়গাঁও কাৰেংঘৰ বিহু হুঁচৰি দলে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব। বিহুৰ প্ৰাক মুহূৰ্তত নিউজ 18 দৰ্শকসকলক যদি অকণমান বিহু প্ৰদৰ্শন কৰে ভাল হয়, ঠিক আছে বাৰু। এয়া আছিল গড়গাঁৱৰ পৰা আমাৰ সাংবাদিক নাবল কোঁৱৰৰ প্ৰতিবেদন। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।